ইয়াছে উত্তৰাখণ্ডৰ খবৰ উত্তৰাখণ্ডৰ দুষ্ট প্ৰকৃতি পাহাৰীয়া ৰাজ্যখনত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে ডাৱৰ বিস্ফোৰণৰ ঘটনা শেহতীয়াকৈ উত্তৰাখণ্ডৰ চামোলি জিলা ডাৱৰ বিস্ফোৰণৰ পিছতে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ডাৱৰ বিস্ফোৰণৰ পিছত বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে চামোলিৰ জনজীৱন কেইবাটাও অঞ্চল প্লাবিত হোৱাৰ লগতে বোকা পানীৰে পুত গৈছে ঘৰ-দুৱাৰ বাটপথ সকলো ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৰাজপথত পাহাৰৰ মাটি খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বান ভূমিস্খলনত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন ডাৱৰ বিস্ফোৰণৰ পিছতে নিখোজ হৈ আছে যুৱতীসহ কেইবাজনো লোক বান ভূমিস্খলনত অঞ্চলৰ পৰা ইতিমধ্যে কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰা হৈছে SDRF NDRF তথা আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰ অভিযানত নামি পৰিছে সেনাবাহিনী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে থাৰালিৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে উত্তৰাখণ্ডৰ তিনিটা দৃশ্য আমি দেখুৱাইছোঁ কেনেধৰণে এই প্ৰাকৃতিক এই দুৰ্যোগ আৰু তাৰপিছতেই ধাৰাবাহিক এনেধৰণৰ ডাৱৰ বিস্ফোৰণ হৈ আছে শুকুৰবাৰে নিশা চামোলিত যেনেধৰণৰ ডাৱৰ বিস্ফোৰণ হ'ল তাৰপিছত এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হৈছে ডাৱৰ বিস্ফোৰণত ইতিমধ্যে যুৱতীসহ কেইবাজনো লোক হৈ আছে নিখোজ বান ভূমিস্খলনত কেইবাটাও অঞ্চলৰ পৰা পৰিয়ালক উদ্ধাৰ কৰা হৈছে যদিও বহু প্ৰান্তত এতিয়াও বহু লোক আবদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰ অভিযানত SDRF NDRF আৰক্ষী প্ৰশাসন লগতে সেনাবাহিনী উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া এনেধৰণৰ যিহেতু এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে গতিকে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে থাৰালিৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাখনো চাৰিচকীয়া বাহন এনেধৰণে ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ ইতিমধ্যে ধ্বংসস্তূপলৈ পৰিণত হৈছে আৰু বহু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও বিভিন্ন প্ৰান্তত বহু লোক এতিয়াও এনেধৰণৰ এই দুৰ্যোগৰ ফলত বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে कल रात थराली में बादल फटने की घटना घटी है जिससे कि थराली केवड़ों और आसपास के क्षेत्रों में काफ़ी नुकसान हुआ है और एक महिला के घर की दीवार में दबने की खबर है और एक आदमी केवड़ों में विचित चल रहा है जिसके अतिरिक्त परिसंपत्तियों का बहुत बड़ी मात्रा में नुकसान वहाँ पर हुआ है और प्रशासन की टीम स्थानीय प्रशासन की टीम वहाँ रेस्क्यू ऑपरेशन कर रही है JCB से मलबा हटाया जा रहा है और लोग भी जिला प्रशासन से जा रहे हैं घटनास्थल को जगह जगह पे रोड वॉश आउट हैं ब्लॉक हैं तो जैसे रोड से जा रहे हैं टीम आगे मूव कर रहे हैं ড্ৰাগছৰ কৰাল গ্ৰহত যুৱ প্ৰজন্ম মহানগৰীৰ একাংশই মুকলিকৈ সেৱন কৰিছে ড্ৰাগছ নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এক্সক্লুসিভ দৃশ্য খানাপাৰাৰ মিনি ISBTত নিউজ 18ৰ কেমেৰাত বন্দী হৈছে তিনিগৰাকীকৈ যুৱকে ড্ৰাগছ সেৱন কৰি থকাৰ এয়া দৃশ্য কেৱল খানাপাৰাই নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ড্ৰাগছৰ এতিয়া ৰমৰমীয়া বেহা চলি আছে আৰু এই ড্ৰাগছ সেৱন কৰাৰ ফলত তিনিজনকৈ যুৱকৰ এই অৱস্থা হোৱা পৰিলক্ষিত হৈছে youngster actually 18-19 বছৰ মানহে হ'ব আৰু তেওঁলোকে ড্ৰাগছ লৈ ক'বই নোৱাৰে মানে ড্ৰাগছৰ নিচাত তাকো এন্ট্ৰেন্সৰ সন্মুখতেই বহি আছে এইটো পাব্লিক কাৰণে কিমান থ্ৰেট হ'ব কিমান ভয়াবহ দৃশ্য প্ৰশাসনে কিবা এটা কৰিব লাগে একচুয়ালি ইয়াতৰ ভৱিষ্যতটো শেষ আৰু আপোনালোকে কি ফিডবেক দিব বিচাৰে জনাব কমেন্টৰ দ্বাৰা থ্যাংক ইউ সো মাচ খানাপাৰাৰ অৱস্থা মানে খানাপাৰাত তুমি 10 মিনিট থকা ল'ৰাবিলাকক দেখা পাবা কেনেকৈ ড্ৰাগছৰ কাৰণে ঘূৰি ফুৰে প্ৰায় ল'ৰা এনেকৈ ঘূৰি ফুৰে ড্ৰাগছতে থাকে খানাপাৰা এখন ড্ৰাগছৰ বুলি জানে আৰু ভয় লাগে পৰিস্থিতি সেনেকুৱাই হয় এতিয়া আমি কি বুলি ক'ম আছে কিমান ল'ৰা ঘূৰি আছে চৰকাৰ প্ৰশাসনক এইটো অনুৰোধ জনাম যে যুৱচামবিলাক শেষ হৈ গৈছে এতিয়া কেনেকুৱা হৈছে মানে 18 বা 20-22 বছৰৰ 25 বছৰৰ ল'ৰাবিলাক মানে কম দিনতে দুনিয়াৰ পৰা নাইকিয়া হৈ গৈছে তেওঁলোকে ঘৰত এইবিলাক খাই কিনে ঘৰত যিবিলাক উৎপাত কৰে যি এনেকৈ মানে ঘৰৰ মা দেউতাকক নামানে ঘৰৰ বস্তু চুৰি কৰে এতিয়া চুৰ এইটো কাৰণত বৃদ্ধি পাইছে ড্ৰাগছ খাব লাগিলে ক'ৰ পৰা পইচা পাব এটা ড্ৰাগছৰ টেমা কিনিব লাগিলে 400-500 টকা লাগে তো পইচাওতো ইনকাম কৰিব লাগিব না ইনকামটো এনেকৈ নকৰে কি কৰিব লাষ্ট টাইমত যা চুৰ হয় সেইটোৱে কথা মেক্সিকো কেলিফৰ্নিয়া নিচিনা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ মিনি ISBTত
মই উপস্থিত থকা এই স্থানতে পৰহিৰ দিনটোত 3জন যুৱকে নিচাযুক্ত সামগ্ৰী ড্ৰাগছ সেৱন কৰি এই স্থানত বহি আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এগৰাকী সচেতন লোকে আহি তেওঁৰ ভিডিঅ' কৰিছিল আৰু ভিডিঅ'গ্ৰাফী যেতিয়া সংবাদ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল তাৰে পিছতে এক প্ৰকাৰ এই মুহূৰ্ততো চাঞ্চল্য বিৰাজ কৰিছে বিশেষকৈ সকলোৱে ভয় খোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে STCৰ আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতসকলে কোনো ধৰণৰ সুৰুত্তৰ দিয়া নাই তাৰ বিপৰীতে তেখেতসকলে গোচৰ তৰা বুলিহে উল্লেখ কৰিছে দাদা প্ৰায়ে ইয়াতে ড্ৰাগছ লয় নেকি প্ৰায় লৈ থাকে ধৰা বোলে কেনেকুৱা পৰিৱেশ হৈ থাকে ইয়াতে পৰিৱেশটো মানে কি মানুহবিলাক আহিব নোৱাৰে আৰু ইহঁতে গাত ধৰে কিবাত ধৰে এনেকুৱা পৰিস্থিতি এইমাত্ৰ কিয় দৌৰা দৌৰি কৰি আছিলে এইমাত্ৰ কিয় দৌৰা কৰিছে সেইটো সময়ত মই নাছিলোঁ একাংশ লোকৰ শস্য সম্ভৱ দাদা ইয়াতে ড্ৰাগছ লোৱা ল'ৰা ছোৱালী প্ৰায়ে থাকে নেকি নাই ছাৰ মই সেনেকুৱাকৈ গম নাপাওঁ মইতো টেক্সি চলাওঁ মই এয়াৰপৰ্ট যাওঁ আমি আৰু ভাড়া ঠাণ্ডাতে থাকোঁ আৰু বহুতকেইটা ভিডিঅ' ওলাইছে এতিয়া কোনে কৰিছে কি কৰিছে এনেকুৱা নাজানো ছাৰ আমি তাৰমানে প্ৰায় ভাড়াৰ হেৰিতে থাকোঁ না অঁ এনেধৰণৰ এই যি পুৰা স্থান আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ দৃশ্য কোনো মেক্সিকো বা USA দৃশ্য নহয় খোদ গুৱাহাটী মহানগৰীত এনেদৰে কৰাল ড্ৰাগছৰ কবলত পৰিছে আৰু আজি যেতিয়া সংবাদ মাধ্যমত এই বিষয়ে অৱগত হৈছিলে বা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে তাৰ পিছতে যিটো বিভাগ আছে সেই বিভাগ তৎপৰ হৈ পৰিছিলে কিন্তু বিয়াগুম বিভাগটো ইমানে তৎপৰ হোৱা নাছিলে যেতিয়া আমি সামাজিক মাধ্যমত এইসমূহ ভিডিঅ' ভাইৰেল হ'ল বা টেলিভিশ্যনত নিউজ বজাৰ আৰম্ভ হ'ল তাৰে পিছতে ততাতৈয়াকৈ নাৰ্কটিক কণ্ট্ৰল ব্যুৰো আহিলে আৰু আহি এখন ইয়াতে বেনাৰ লগাই থৈ গ'ল অৰ্থাৎ বেনাৰখন লগাই তেখেতসকলে দায়িত্ব সমাপন কৰিলে এই স্থানৰ পৰা সতীৰ্থক মই 360 ডিগ্ৰী কেমেৰা কৰি দেখুৱাব কৈছোঁ যে এইখন হৈছে উৰণ সেতু খানাপাৰা উৰণ সেতু উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰৱেশ পথ এই স্থানেৰে উজনি অসমে হওক বা মেঘালয় হওক অৰুণাচল হওক নাগালেণ্ড হওক কৰিমগঞ্জৰ পৰা অহা লোকে প্ৰৱেশ কৰিব লাগে সেই স্থানৰ যিটো মিনি ISBT আছে সেই মিনি ISBT এতিয়া এনেধৰণৰ পৰিৱেশ যি পৰিৱেশৰ বাবে ৰাইজে এতিয়া ওলাই যাব নোৱাৰে আৰু যিসকল লোক আছে বা ইয়াৰে যি একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম গৰাকী আমি বয়সস্থ লোক দেখিছোঁ খুৰা ইয়াতে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে ড্ৰাগছৰ আমিতো অতলা হয় আমি ইমান বুজি নাপাওঁ আমি পেচেঞ্জাৰ কাৰণে ৰখি থাকোঁ কাষতে আপোনাৰ কালি এটা ভিডিঅ' ভাইৰেল হৈছে ড্ৰাগছ লৈ পৰি আছে ল'ৰাবিলাকে কালি গতিকে আমি নাছিলোঁ দেখা পোৱা নাই ভাড়ালৈ ক'ত আমি গুচি যাওঁ ক'ৰ গুচি যাওঁ আমি উল্লেখ কৰিছোঁ যে কোনো লোকে ড্ৰাগছ সেৱনকাৰীৰ কথা ক'ব নোখোজে মুক্ত মনে এক প্ৰকাৰ এই স্থানত যি ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে এই ঘটনাই কিন্তু প্ৰতিপন্ন কৰে যে যি সময়ত অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰত্যেক দিনে নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কৰায়ত্ব কৰিছে এনকাউণ্টাৰ নিচিনা ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনে ড্ৰাগছ জব্দ কৰিছে তাৰে পিছতো মুকলি মনেৰে এই স্থানত আহি ড্ৰাগছ সেৱন কৰে কিন্তু এইখিনি মুহূৰ্তত এক্সক্লুচিভ দৃশ্য এটা আমাৰ ওচৰত আছে সেই কথাও কৈ দিব বিচাৰিছোঁ যে কালি যি তিনিগৰাকীয়ে ইয়াতে ড্ৰাগছ সেৱন কৰি ভিডিঅ' ভাইৰেল হৈছিলে সেই তিনিগৰাকীয়ে আজি কিছু সময় পূৰ্বে ইয়াতে দৌৰা দৌৰি কৰি আছিলে সেই ভিডিঅ' কিন্তু আমাৰ ওচৰত এক্সক্লুচিভলি আছে এতিয়ালৈকে সেই যুৱক তিনিজনক আৰক্ষীয়ে আটক কৰা নাই আৰু উল্লেখ কৰিছোঁ যে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো যিটো আছে বিভাগ সেই বিভাগটোৱে ইমান দিনে তাত বেনাৰ ল'ব সময় নাপালে আজি কিন্তু ইয়াতে বেনাৰ লগাবলৈ সময় পালে আৰু এই মুহূৰ্তত এখন আৰক্ষীৰ বাহন আহিছে সতীৰ্থই দেখুৱাইছে যে আৰক্ষীৰ বাহনে ইয়াতে টহল দিব আহিছে এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে ইয়াতে তৎপৰ হয় বা গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ তাৰ বিপৰীতে খানাপাৰাত থকা যিটো মিনি ISBT এই ISBTৰ পৰা অনৰ্গল GS ৰোড যাব পাৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে জোৰাবাট হৈ সকলোৱে ইয়াতে প্ৰৱেশ কৰিব পাৰে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতে এনেধৰণৰ এটা ঘাটি গঢ় লৈ উঠিছে যি ঘাটিৰ সমীপতে তেখেতসকলে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীসমূহ সেৱন কৰে